ৰাজভৱনত প্ৰতিবাদ নকৰি ক'ত কৰিম? তেখেতেও এটা সময়ত কৰিছিলে, যেতিয়া নেকি আমাৰ লগত কংগ্ৰেছ কৰিছিলে, মোৰ লগতে তেখেতে একেলগে প্ৰতিবাদ কৰিছিলে। তেতিয়া তেখেতেতো কোৱা নাছিলে। এতিয়া যে মুখ্যমন্ত্ৰী হৈ তেখেতে এইবিলাক কথা কৈছে, এইটো তেখেতৰ পিছৰ কথা পাহৰি গৈছে। সেই হিচাপে তেখেতে কিছুমান কথা কৈ আছে। চাব, তেখেতসকলৰ মানুহখিনিয়েতো প্ৰতিবাদ কৰি গুৱাহাটীৰ পিছদিনাখনে আকৌ আগুৱাই গৈছে। তেখেতে কৈছে যিটো প্ৰতিবাদ কৰিব পাৰে, কিন্তু তেখেতৰ চৰকাৰে তাতে ভাৰতীয় যিটো ন্যায় সংহিতা আইনৰ 163 ধাৰা দি থৈ দিছে। 5 জনতকৈ অধিক মানুহ গুৱাহাটীত থিয় হ'ব নোৱাৰে বা একগোটে জমা হ'ব নোৱাৰে। কিন্তু তেখেতসকলে শ মানুহ সেইদিনাখন আগবাঢ়িছে, সেইটোতো তেখেতে ইলিগেল কাম কৰিছে। তাৰ বিষয়ে তেখেতে কওক। এইটো 100% একপক্ষীয়। তেখেতসকলে যদি কিবা কৰে সেইটো ৰাসলীলা হয়, আৰু আমি যদি কৰোঁ তেতিয়া আমাক ধৰি বান্ধি কিলা হয়। যেতিয়া নেকি আমাৰ কংগ্ৰেছ দলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে, সেইদিনাখন অসম পুলিচে, আপোনালোকে নিজে লক্ষ্য কৰিছে, অসম পুলিচে টিয়াৰ গেছ নিক্ষেপ কৰিছিলে। আমাৰ হাতত ভিডিঅ'টো আহি পৰিছিলে, আৰু ভিডিঅ'টো চাই দেখিছোঁ যিটো নেকি SOP, টিয়াৰ গেছ দলিওৱাৰ যিটো থ্ৰ' কৰা যিটো SOPৰ হিচাপে তেখেতসকলে টিয়াৰ গেছটো দলিওৱা নাই। পুলিচ মেনুৱেলত তেনেকুৱা টিয়াৰ গেছ নিক্ষেপ কৰিব নোৱাৰে, এইটো ইলিগেল কাম। আৰু তেখেতসকলে এনেকৈ দলিয়াইছে যে কোনোবা মানুহ মৰে যদিও মৰক, এই এটেম্প টু মাৰ্ডাৰ এনেকুৱা হিচাপে তেখেতসকলে দলিয়াইছিলে। গতিকে সেইটো আমি হিউমেন ৰাইটছ মানৱ অধিকাৰ সমিতিত আমি এইটো আজি কেছ হিচাপে আমি দিছোঁ, আৰু তেখেতসকলে বিহিত ব্যৱস্থা ল'ব লাগে অসম পুলিচৰ বিৰুদ্ধে। গতিকে এইটো গৰিহণাযোগ্য। অসম পুলিচে তাৰ বিষয়ে আমাক জনাব লাগে। নাই, এইটো দলীয় হিচাপে আমি কৰা হৈছে। এইটো আমাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ওপৰৰ পৰা নিৰ্দেশ দিয়া হৈছিলে। সেই হিচাপে আমাৰ এইটো কেছটো দিয়া হৈছে, পঞ্জীয়ন হৈছে ইতিমধ্যে। আৰু লগতে এইটোও কৈছোঁ যে সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো গুৱাহাটীবাসীক গুলিয়াম বুলি কৈছে, এতিয়া মুখ্যমন্ত্ৰী গুৱাহাটীবাসী, তেখেতে নিজে গুৱাহাটীত থাকে। গুৱাহাটীবাসীক ইনডাইৰেক্টলি তেখেতে গুলিয়াম বুলি কৈছে, সেইটো এটা অসমীয়া কথা কৈছে। তেখেতে গৰিহণাযোগ্য, তাৰ কাৰণে তেখেতে গৰিহণা দিছে। ৰাজভৱনত প্ৰতিবাদ নকৰি ক'ত কৰিম? তেখেতেও এটা সময়ত কৰিছিলে, যেতিয়া নেকি আমাৰ লগত কংগ্ৰেছ কৰিছিলে, মোৰ লগতে তেখেতে একেলগে প্ৰতিবাদ কৰিছিলে। তেতিয়া তেখেতেতো কোৱা নাছিলে। এতিয়া যে মুখ্যমন্ত্ৰী হৈ তেখেতে এইবিলাক কথা কৈছে, এইটো তেখেতৰ পিছৰ কথা পাহৰি গৈছে। সেই হিচাপে তেখেতে কিছুমান কথা কৈ আছে। চাব, তেখেতসকলৰ মানুহখিনিয়েতো প্ৰতিবাদ কৰি গুৱাহাটীৰ পিছদিনাখনে আকৌ আগুৱাই গৈছে। তেখেতে কৈছে যিটো প্ৰতিবাদ কৰিব পাৰে, কিন্তু তেখেতৰ চৰকাৰে তাতে ভাৰতীয় যিটো ন্যায় সংহিতা আইনৰ 163 ধাৰা দি থৈ দিছে। 5 জনতকৈ অধিক মানুহ গুৱাহাটীত থিয় হ'ব নোৱাৰে বা একগোটে জমা হ'ব নোৱাৰে। কিন্তু তেখেতসকলে শ মানুহ সেইদিনাখন আগবাঢ়িছে, সেইটোতো তেখেতে ইলিগেল কাম কৰিছে। তাৰ বিষয়ে তেখেতে কওক। এইটো 100% একপক্ষীয়। তেখেতসকলে যদি কিবা কৰে সেইটো ৰাসলীলা হয়, আৰু আমি যদি কৰোঁ তেতিয়া আমাক ধৰি বান্ধি কিলা হয়। যেতিয়া নেকি আমাৰ কংগ্ৰেছ দলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী লোৱা হৈছিলে, সেইদিনাখন অসম পুলিচে, আপোনালোকে নিজে লক্ষ্য কৰিছে, অসম পুলিচে টিয়াৰ গেছ নিক্ষেপ কৰিছিলে। আমাৰ হাতত ভিডিঅ'টো আহি পৰিছিলে, আৰু ভিডিঅ'টো চাই দেখিছোঁ যিটো নেকি SOP, টিয়াৰ গেছ দলিওৱাৰ যিটো থ্ৰ' কৰা যিটো SOPৰ হিচাপে তেখেতসকলে টিয়াৰ গেছটো দলিওৱা নাই। পুলিচ মেনুৱেলত তেনেকুৱা টিয়াৰ গেছ নিক্ষেপ কৰিব নোৱাৰে, এইটো ইলিগেল কাম। আৰু তেখেতসকলে এনেকৈ দলিয়াইছে যে কোনোবা মানুহ মৰে যদিও মৰক, এই এটেম্প টু মাৰ্ডাৰ এনেকুৱা হিচাপে তেখেতসকলে দলিয়াইছিলে। গতিকে সেইটো আমি হিউমেন ৰাইটছ মানৱ অধিকাৰ সমিতিত আমি এইটো আজি কেছ হিচাপে আমি দিছোঁ, আৰু তেখেতসকলে বিহিত ব্যৱস্থা ল'ব লাগে অসম পুলিচৰ বিৰুদ্ধে। গতিকে এইটো গৰিহণাযোগ্য। অসম পুলিচে তাৰ বিষয়ে আমাক জনাব লাগে। নাই, এইটো দলীয় হিচাপে আমি কৰা হৈছে। এইটো আমাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ওপৰৰ পৰা নিৰ্দেশ দিয়া হৈছিলে। সেই হিচাপে আমাৰ এইটো কেছটো দিয়া হৈছে, পঞ্জীয়ন হৈছে ইতিমধ্যে। আৰু লগতে এইটোও কৈছোঁ যে সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো গুৱাহাটীবাসীক গুলিয়াম বুলি কৈছে, এতিয়া মুখ্যমন্ত্ৰী গুৱাহাটীবাসী, তেখেতে নিজে গুৱাহাটীত থাকে। গুৱাহাটীবাসীক ইনডাইৰেক্টলি তেখেতে গুলিয়াম বুলি কৈছে, সেইটো এটা অসমীয়া কথা কৈছে। তেখেতে গৰিহণাযোগ্য, তাৰ কাৰণে তেখেতে গৰিহণা দিছে।